এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে দৌৰৰে ইতিহাস সৃষ্টি কৰিছিলে ভাৰতবৰ্ষত ইতিহাস ত্যাগ কৰিছিলে আৰু সেইগৰাকী ব্যক্তিৰ নামত বিভিন্ন বলিউডত এখন ছবি নিৰ্মাণ কৰা হৈছিলে সেইগৰাকী ব্যক্তিৰ নাম আছিলে মিলখা সিং আৰু মিলখা সিঙে ভাৰতক গৌৰৱ কঢ়িয়াই আনিছিলে সোণৰ আৰু বিভিন্ন ধৰণৰ ৰূপৰ পদক লৈ পেলাই তেখেতে গৌৰৱ কঢ়িয়াই আনিছিলে আৰু সেই মিলখা সিঙৰ এগৰাকী বন্ধু বৰ্তমান আমাৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এখেত হৈছে মিলখা সিঙৰ বন্ধু একেলগে তেখেতে মিলখা সিঙৰ লগত দৌৰিছিলে আৰু মিলখা সিঙক যিগৰাকী মিলখা সিঙে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিলে সেইগৰাকী মিলখা সিঙক কিন্তু দুবাৰকৈ তেখেতে কিন্তু দৌৰত কিন্তু হৰুৱাইছিলোঁ মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাৰ নামটো জানিবলৈ চেষ্টা কৰিম মোৰ নামটো প্ৰীতম সিং আপোনাৰ জন্ম ক'ত হৈছিলে ডিগবৈ সেই সময়ত ব্ৰিটিছ চৰকাৰ আছিলে ব্ৰিটিছ আৰু সেই সময়ত মই জনামতে সেই সময়ত মেট্ৰিকৰ কোনো ধৰণৰ ব্যৱস্থা অসমত নাছিলে আপুনি ক'ত কৰিছিলে আমি ডিব্ৰুগড় আপোনাৰ এইটো ছিক্স ক্লাছ পাছ কৰিম মানে মিডলটো মানে আমাৰ খালি মিডল স্কুল আছিল তেতিয়া ডিব্ৰুগড় পাছ কৰি আকৌ মেট্ৰিকটো মই পাঞ্জাৱ কৰিলোঁ পাঞ্জাৱত পাছ কৰিছিলে মেট্ৰিক তাৰপাছত ইয়াত আহি গ'লোঁ কিমান চন ঘূৰি আহিলে মই 2 বছৰ থাকিলোঁ তাত আকৌ আহি এপ্ৰেণ্টিছ মানে জইন কৰিলোঁ মই জইন কৰি তাৰপাছত মানে আমি এপ্ৰেণ্টিছশ্বিপ 5 ইয়াৰ মানে কৰিলোঁ তাৰপাছত আমাৰ টেৰিটৰী আৰ্মি আছিলে আপুনি কিনি শুনিলে নাই তেতিয়া অসমত মানে টেৰিটৰী আৰ্মি তাত আমি জইন কৰিলোঁ মানে আমাৰ IOC জইন কৰালে মানে আমি এক সপ্তাহৰ ভিতৰত আমি 3 দিন আমাৰ মানে তাত মানে ট্ৰেইনিংটো চলি আছিলে তো তাৰপাছত আমি মানে যেতিয়া চাইনিজ এগ্ৰেশ্যন হ'ল তাৰপাছত আমাৰ বিয়াৰ পৰা লৈ গ'ল তেতিয়া আমি মানে যেনেকৈ কহিমা যেনেকৈ নাগালেণ্ড সেই চাইড মানে আকৌ শ্বিলং হেপী ভেলী চব মানে আমি ঘূৰি লৈ দিওঁ আপুনি মিলখা সিং যিগৰাকী তাৰ লগত আমি লগ পালোঁ মানে ক'ত লগ পাইছিলে আৰ্মিত আছিলে ইণ্ডিয়ান আৰ্মি আমি আছিলোঁ অসমৰ মানে টেৰিটৰী আৰ্মি সেইকাৰণে তাৰ লগত লগ হ'ল তাৰপাছত মই ৰাণাৰ আছিলোঁ দৌৰ কৰিম সেই তাৰ লগত পালোঁ সেইটো মই নেজানো সি মানে এনেকুৱা ভাল ৰাণাৰ আছে তাৰপাছত সি কৈছে এনেকুৱা তাৰপাছত আমি তাৰ লগত প্ৰেক্টিচ কৰিলোঁ আমি প্ৰেক্টিচ কৰাৰ পাছত তাৰপাছত সেইটো গুচি গ'ল আমিও ৰিটাৰ্ণ আহি গ'লোঁ তাৰপাছত মই খবৰ পালোঁ কি মানে অলিম্পিকত মানে জইন হৈ মানে সেইটো মানে তাৰ নামটো এতিয়া ফ্লাইং শিখ হ'ল তেতিয়া ফ্লাইং শিখ হৈ গ'ল তেতিয়া আমিতো তাৰ নিচিনা গুৰু নিচিনা মানুহ তাৰ ষ্টেপটো বহুত ডাঙৰ আছিলে আৰু মোৰ প্ৰেক্টিছ আছিলে মানে ডেইলি 20 মাইল ডেইলি মই প্ৰেক্টিছ কৰোঁ ডিগবৈত আমাৰ গ্ৰাউণ্ডৰ ভিতৰত সেইকাৰণে মোৰতো অলপ দম আছিলে সেইকাৰণে মোৰ লগত সি ভাল পালে তাৰপাছত সেইটো গুচি গ'ল তাৰপাছত আমিতো আপোনাৰ নিজে আকৌ ডিগবৈত গুচি গ'লোঁ মিলখা সিঙক দুবাৰকৈ হৰুৱাইছিলোঁ নেকি হৰুৱাইছিলে আমি প্ৰেক্টিছ ভিতৰত এনেকুৱা প্ৰেক্টিছ ভিতৰত এনেকুৱা এনে মানে আমি দৌৰা দৌৰি নোহোৱা তাৰপৰা তাৰ ষ্টেপটো বহুত ডাঙৰ আছিলে তাৰ হেৰাবলৈ মুস্কিল আছিল খালি মানে যেতিয়া প্ৰেক্টিছ কৰোঁ তেতিয়াই কৈছে নাই তোমাৰ দম আছে ঠিক আছে মিলখা সিঙৰ নামত যেতিয়া চিনেমা বলিউডত নিৰ্মাণ কৰা হৈছিলে সেই সময়ত আপোনাৰ কেনেকুৱা লাগিছে যিগৰাকীৰ লগত মই আছিলোঁ সেইগৰাকী আজি বহুত ভাল লাগিছে তাৰতো গুৰু সমান আমি তাক মানুহ তাৰ এটা মহান এটা মানে ৰাণাৰ আছিলে মিলখা সিং মানুহজন কেনেকুৱা আছিলে মানুহ হিচাপে কেনেকুৱা আছিলে বহুত ভাল ওখ আছিলে ভালটো আছে কিমান হ'ব ওখ তাৰ হাইট কিমান হ'ব নে হাইটটো তাৰমানে 6 ফুট কিমান 6 ইঞ্চি 7 ইঞ্চি এনেকুৱা হ'ব ওখ আছিলে ওখ আছে এতিয়া আপুনি তেওঁলোকৰ পৰিয়ালৰ লগত কাৰোবাৰ লগত যোগাযোগ আছেনে আপোনাৰ নাই তাৰ লগত এই লগ পালোঁ তাৰপাছত নাই এইগৰাকী আছিলে সেইগৰাকী মিলখা সিঙৰ লগত একেলগে তেখেতে দৌৰিছিলে প্ৰেক্টিছ কৰিছিলে বা দৌৰিছিলে তেখেতে আৰু দুবাৰকৈ মিলখা সিঙক সেই প্ৰেক্টিছত হৰুৱাইছিলে আৰু তেখেতে গুৰু বুলি মানিছিলে আৰু সেইগৰাকী মিলখা সিং যিগৰাকী মিলখা সিঙৰ নামত বলিউডত চিনেমা নিৰ্মাণ কৰা হৈছিলে ভাৰতলৈ মিলখা সিঙে গৌৰৱ কঢ়িয়াই আনিছিলে সোণৰ পদক আনিছিলে ৰূপৰ পদক আনিছিলে গৌৰৱ কঢ়িয়াই আনিছিলে গতিকে এইগৰাকী বৰ্তমান যিগৰাকী অমিত সিং তেখেত বৰ্তমান ভাবুক হৈ পৰিছে মিলখা সিঙক তেখেতে এটা সময়ত লগ পাইছিলে আৰু সেই মিলখা সিঙৰ নামতেই বলিউডত চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিলে আৰু পিছৰ পৰ্যায়লৈ মিলখা সিঙক দ্য ফ্লাইং শিখ বুলিয়ে তেখেতক
তেওঁক এটা উপাধি দিয়া হৈছিলে। আৰু দুৰ্ভাগ্যবশতঃ যে 2021 বৰ্ষৰ কৰোণাৰ সময়ত আমি মিলখা সিঙক হেৰুৱাবলগীয়া হ'ল। তেখেতে কৰোণাত আক্ৰান্ত হৈছিলে আৰু কৰোণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে। আৰু এইগৰাকী হৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে মিলখা সিঙৰ লগত একেলগে দৌৰিছিলে আৰু মিলখা সিঙক খুব নিচেই কাষৰ পৰা লগ পাইছিলে।